নমস্কাৰ নৱম শ্ৰেণীৰ হিন্দী ইলেক্টিভৰ ষ্টুডেণ্টখিনিৰ কাৰণে মই তোমালোকৰ কাৰণে চিলেবাছখন নিজে লিখি প্ৰস্তুত কৰি উলিয়াইছোঁ। চেবাৰ ফালৰ পৰা যিখন চিলেবাছ ডিক্লেয়াৰ কৰা হয় সেইখনৰ পৰা মই মান্থ ৱাইজ লিখি অলপ সহজ কৰি লৈছোঁ তোমালোকৰ সুবিধাৰ বাবে। আৰু ভিডিঅ'টো চালে আৰু প্ৰয়োজন হ'লে স্ক্ৰীনশ্বট মাৰিও ৰাখিব পাৰা, তোমালোকৰ আটাইৰে সুবিধা হ'ব। আমি আৰম্ভ কৰোঁ। হিন্দী ইলেক্টিভ ক্লাছ 9ৰ চিলেবাছ দেই এইখন। এপ্ৰিল মাহত আমাক লাগিব হিম্মতৰ জিন্দগী পাঠটো আৰু গ্ৰামাৰৰ লিংগ বচন বিলোম শব্দ মানে বিপৰীত শব্দ। মে' মাহত আমি পঢ়িব লাগিব পৰীক্ষা লেচনটো, কৃষ্ণ মহিমা কবিতাটো আৰু গ্ৰামাৰৰ ভিতৰত কাৰক। দেন জুন মাহত চিকিৎসকা চক্কৰ যিটো আমাৰ লেচন আছে সেইটো, আৰু কবিতাৰ ভিতৰত দোহা দশক আৰু ব্যাকৰণৰ আমি পৰ্যায়বাচী শব্দ যিটো সমাৰ্থক শব্দ, একে অৰ্থ বুজোৱা শব্দ। আমি অলপ তলৰ ক্লাছৰ পৰা এইটো পাইছোঁ, জানো সকলোৰে অলপ কম বেছি পৰিমাণে আইডিয়া আছে। এইখিনি আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ভিতৰত থাকিব জুনলৈ যিখিনি আহিব। নেক্সট জুলাই মাহটো আমাৰ ছামাৰ ভেকেশ্যন, আমি এটাই জানো গৰমৰ বন্ধ। দেন আহিল আগষ্ট মাহ। আগষ্টত মুৰঝায়া ফুল, উপসৰ্গ আৰু পত্ৰ লেখন। ছেপ্টেম্বৰ আপভেলিটো জগবেলা, অৰ্ধবাৰ্ষিক পৰীক্ষা উপযোগী আৱশ্যকীয় পুনৰাৱলোকন। এইখিনিলৈ হাফ ইয়াৰলি আমাৰ আহিব 5 ইউনিট আছে আৰু এইখিনিলৈ হাফ ইয়াৰলি। অক্টোবৰত অপৰাজিতা, প্ৰত্যয়, মহাবৰী এবং লোকমক্ৰিয়া। নৱেম্বৰত মণিৰঞ্জন সংযোগ, অনুচ্ছেদ লেখন আৰু শান্তি। এইলৈ হ'ব ছেকেণ্ড ইউনিট টেষ্ট। তাৰপিছত ডিচেম্বৰ নাৰভানা, নিৰাজ কৰা মনক, অকথিত গদ্যাংশ। জানুৱাৰী সাবৰমতী কেচন, অৰ্থভেদ আৰু অনুবাদ। ফেব্ৰুৱাৰী টুটা কহীয়া, বাৰ্ষিক পৰীক্ষা উপযোগী আৱশ্যকীয় পুনৰাৱলোকন। এইখিনিতে আমাৰ চিলেবাছটো কমপ্লিট হ'ল। আটাইলৈ শুভেচ্ছা থাকিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই। আজিলৈ সামৰোঁ।